আহিছোঁ আজি জ্যোতি চিত্ৰবন। জ্যোতি চিত্ৰবনৰ বিহুৰ কৰ্মশালা আছে টিভিত পাব। গতিকে এয়াই হ'ল জ্যোতি চিত্ৰবন, য'ত নেকি টিভিৰ প্ৰগ্ৰামবিলাক হয়। আৰু আজি বিশেষকৈ আহিছিলোঁ মই, এখেত আহিছে, সকলোৱে চিনি পায়, চম্পা গগৈ, আমাৰ ছ'চিয়েল মিডিয়াৰ পৰা চিনাকি। গতিকে গুৱাহাটীত আহিছে, ফোন কৰিলে লগ ধৰিব আহিলোঁ। গুৱাহাটীত আহিলে মোক চবেই লগ ধৰে। কমল দা সকলোৱে দাদা আছিলে ন? এতিয়া নাই, এতিয়াও আছে। এতিয়া নাই, এতিয়া নাই, এতিয়া বন্ধ মোৰ। এতিয়া খবৰ খাতি লওঁ নহয় আমি। আৰু ইপিনে চাৰিওপিনে এয়া আছে, এয়া বিকিৰ প্ৰগ্ৰাম আছে। তো ইপিনে নাচনীবিলাক, এয়া বিকি ভাগৰ ছাৰ, এয়া বিকিৰ ছাৰ। বিকি কথা কৈ দিয়া। এয়া নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰিন্স গগৈ। এয়া মোৰ আৰু কাৰ ল'ৰা কৈ দিয়া। মই চম্পা গগৈ ল'ৰা হয়। আজি এয়া আপোনাৰ ৰং বসন্তৰ উজাহিতনত মই উদ্বোধন কৰিবলৈ আহিছোঁ। তাকে ভাল লাগিছে এই অনুষ্ঠানত আহি পানি। আৰু বিশেষকৈ আমাৰ খুৰাকো লগ পাইছোঁ, আপোনাৰ কমল খুৰা, তেওঁকো লগ পাইছোঁ। সকলোৱে আশীৰ্বাদ কৰিব যেন মই আজি ভাল প্ৰদৰ্শন কৰিব পাৰোঁ আৰু আশীৰ্বাদ থাকিল। ধন্যবাদ। আৰু এয়া বিকিৰ গুৰু। এয়া এইটো জ্যোতি চিত্ৰবনৰ গোটেই পৰিৱেশটো। আজি এনেকুৱাকৈ প্ৰগ্ৰাম হ'ব। ৰং বসন্ত উৎসৱ। বিকি কোনটো চেনেলত দিব? ৰং চেনেলত দিব নহয়। গতিকে ৰং চেনেলত বিকিক দেখা পাব। আৰু ইপিনে বিকিৰ মাক চম্পা গগৈ। দাদাক লগ পালোঁ, ভাল লাগিলে দেই। বহুত দিনৰ মূৰত নহয়, লগে পোৱা নাছিলোঁ। ফাৰ্ষ্ট লগ পাইছোঁ। কথা পাতি ইমান নিজৰ লিখীয়া হৈ গ'ল। এতিয়া লগ কৰিছোঁ আৰু এনেকৈ সুদূৰ আছাম, আপাৰ আছামৰ পৰা। আমাৰ একদম জ্যেষ্ঠ দাদা। এইজন দাদা নহ'লে মানে আমাৰ আগতে কোনো ভালেই নালাগে। চিনিয়ৰ চিটিজেন। সঁচাকৈ ইমান মন নাছিলে দে। আমাৰ বিকিটো বহুত সৰু আছিলে, বহুত সৰু আছিল তেতিয়া। কথা পাতি এতিয়া বিকি হাই ছেকেণ্ডেৰী পাছ কৰি গ'লে। নিকু ইমান ডাঙৰ হৈ গ'লগৈ। আজি লগ পাইছোঁ দেই কমল দাক। ভাল লাগিলে কমল দাক লগ পাই।